নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মেইনছৰ ৰুটিনখন ওলাইছে, আপোনালোকে বহুতে হয়তো নিশ্চয় দেখিছে। 11 অক্টোবৰ, 12 আৰু 13 অক্টোবৰ, 11 তাৰিখে এছে GS পেপাৰ 1, ঠিক তেনেকৈ 12 অক্টোবৰৰ দিনা GS2, GS3 আৰু 13 অক্টোবৰৰ দিনা 4 and 5, GS 4 and 5। গতিকে আপোনালোকৰ এতিয়া আৰু ৰৈ থকাৰ সময় নাই, এটা ডেফিনিট টাইম পাইছে। মই কোৱাৰ ধৰণে 2.5 মাহ সময় আপোনালোকৰ হাতত আছে, প্ৰায় 2 মাহ 20 দিনেই হ'ব। গতিকে আপোনালোকে এতিয়া এটা প্ৰপাৰ ষ্ট্ৰেটেজি লৈ পেলাই আপোনালোকে পঢ়াৰ কাৰণে আৰম্ভ কৰক। আৰু ময়ো কৈছোঁ বিভিন্ন টপিকৰ লগতে মই অসমৰ যিখন পেপাৰ আছে তাৰ ওপৰতো মই ভিডিঅ' আগবঢ়াম। বহুতে সুধিছে অসমৰ পেপাৰখনৰ কথা। কেইবাখনো কিতাপ আছে যদিও কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে যিখিনি আমাক টপিক লাগে আসাম ৰিলেটেড, সেইখিনি মই অতি সোনকালে কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। যেহেতু অহাকালিলৈ দেওবাৰ, মোক অলপ সময় লাগিব, কাৰণ পুৰণা যিমানখিনি আসাম ট্ৰিবিউনৰ নিউজ পেপাৰ আছে অলৰেডি মোৰ লগত ষ্টক আছে। মই সেই গোটেইখিনি এডিটৰিয়েল বিচাৰি মেলি প্ৰত্যেকটো টপিক আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। গতিকে সুন্দৰকৈ পঢ়ি থাকক, প্ৰপাৰ ৰুটিন ফ'ল' কৰক আৰু বহুত বেছি ষ্ট্ৰেছ নল'ব। আৰু ষ্ট্ৰেছটো কেনেকৈ কণ্ট্ৰল কৰিব পাৰি তাৰ ওপৰত সৰু সৰু গাইড আপোনালোকক মই মোৰ ভিডিঅ'ৰ জৰিয়তে দি যাম। শিক্ষা সময়তো আমি যথেষ্টখিনি কথা গুৰুত্ব দিব লাগিব। সাংঘাতিক এটা প্ৰেছাৰ থাকে, এইটো 100% হয়, কাৰণ আগবেলা পাছবেলা সমপৰ্যায়ৰ পেপাৰ আমি লিখিব লাগিব। তাৰ আগে পাছে পৰীক্ষাৰ ঠিক 2-3 দিনৰ আগত কেনেকুৱা ধৰণৰ এটা মেণ্টেল চিটুৱেশ্যন হ'ব, তাক কেনেকৈ আমি ৰিকভাৰ কৰিম বা কেনেকৈ আমি তাক কণ্ট্ৰল কৰিম, সেই ধৰণৰ বিভিন্ন কথা মই আপোনালোকক সৰু সৰু ভিডিঅ'ৰ জৰিয়তে আগবঢ়াই যাম। গতিকে পঢ়ি থাকক, ষ্টে টিউন।